চিপাঝাৰৰ দিঘিৰপাৰত পৰিত্যক্ত চৰকাৰী মীনপোনা উৎপাদন কেন্দ্ৰ। হাবি জংঘলে আৱৰি ধৰিছে চৰকাৰী মীনপোনা উৎপাদন কেন্দ্ৰটি। এসময়ত মাছৰ পোনা উৎপাদনেৰে মীন পালনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উক্ত কেন্দ্ৰটো কাগজে পত্ৰৰে চলি আছে যদিও মাছৰ পোনা উৎপাদন বন্ধ আছে 2015 চনৰে পৰা। 33 বিঘা ভূমিত থকা মুঠ 25টা পুখুৰী আৱৰি ধৰিছে হাবি বননিয়ে। বিকল হৈ পৰি আছে পোনা উৎপাদনত ব্যৱহাৰ কৰা আচবাব আৰু অন্যান্য যন্ত্ৰাংশ। প্ৰচুৰ সম্ভাৱনাময় মীন পোনা উৎপাদন কেন্দ্ৰটো কাৰ্যক্ষম কৰি মীন পালকসকলক সকাহ দিবলৈ দাবী জনাইছে স্থানীয় লোকে। সমস্যা হয় এইখন হৈছে অসম চৰকাৰৰ মীন বিভাগৰ অধীনস্থ দিঘিৰপাৰ মীন পাম কেন্দ্ৰ দৰং জিলাত অৱস্থিত। এই ফাৰ্মখন 2015 চনৰ পৰা বৰ্তমানলৈ জৰাজীৰ্ণ অৱস্থাত আছে। প্ৰায় 33 বিঘা ভূমিত এই ফাৰ্মখন অৱস্থিত। ইয়াতে পুখুৰী 23টা পুখুৰী আছে। 2টা পুখুৰীৰ বাহিৰে বাকী 21টা পুখুৰীয়ে বৰ্তমান জৰাজীৰ্ণ অৱস্থাত আছে। আৰু যিবিলাক ইয়াতে মাছৰ পোৱালি উৎপাদন কৰা যিবিলাক যন্ত্ৰ পাতি আহিলা যিখিনি আছে সেইখিনিও গোটেইখিনি অৱস্থা বিকল হৈ গৈছে। বৰ্তমান 6জনকৈ কৰ্মচাৰী ইয়াতে থাকে, কিন্তু কাম হ'লে কোনো দেখা নাই। ইয়াৰ দ্বাৰা মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়, মীন মন্ত্ৰী মহোদয়, দৰং জিলা উপায়ুক্ত মহোদয়, জিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনাওঁ যে এই ফাৰ্মখন যাতে পুনৰ উজ্জীৱিত কৰি সাধাৰণ মৎস্যজীৱী মানুহক যাতে এটা সুবিধা প্ৰদান কৰে, সেইখিনিয়ে মই ক'বলগীয়া। ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰী মহোদয়, মীন মন্ত্ৰী মহোদয়, দৰং জিলাৰ আয়ুক্ত মহোদয় মই এটাই অনুৰোধ জনাওঁ যে ইয়াতে যিবোৰ আমাৰ আহিলা যন্ত্ৰ পাতি বিকল হৈ গৈছে এইবিলাক বস্তু আকৌ পুনৰ ভাল কৰি পুখুৰীবিলাক ৰিনোভেশ্যন কৰি যাতে নিবনুৱা কৰ্মসংস্থাপন হয় যে আৰু মাছৰ পোৱালিও যাতে প্ৰডাকশ্যন ওচৰ চুবুৰীয়া মানুহে পায়, সেইখিনিয়ে অনুৰোধ জনাইছোঁ। ব্যুৰ ৰিপৰ্ট সংবাদ ডিজিটেল।